আজি পবিত্ৰ শবে বাৰাত হয় আমি কিমান সৌভাগ্যৱান যে আমাৰ জীৱনত শবে বাৰাতৰ দৰে এটি আজিমুৰ শান বৰকতময় ফজিলতপূৰ্ণ ৰাতি পাইছো যি ৰাতি আল্লাহ ৰব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয় হে মোৰ বান্দাসকল তোমাৰ কিহৰ অভাৱ হৈছে তোমাৰ কিহৰ প্ৰয়োজন তুমি মোক কোৱা মই তোমাৰ সকলো প্ৰয়োজন পুৰা কৰি দিম তুমি কি বিচাৰি আছা মোক কোৱা মই তোমাক দান কৰিম তুমি ঋণগ্ৰস্ত হৈ আছা তুমি মোক কোৱা মই তোমাৰ ঋণৰ পৰা মুক্তি দান কৰিম তুমি বেমাৰত পৰি আছা মই তোমাক শিফা দান কৰিম তুমি অভাৱত পৰি আছা মই তোমাৰ অভাৱ অনাটন দূৰ কৰি তোমাৰ জীৱনত শান্তি দান কৰিম তোমাৰ সপোন আধৰুৱা হৈ আছে তুমি মোক কোৱা মই তোমাৰ সপোনবোৰ পুৰা কৰি দিম তুমি মাফি বিচাৰি আছা ক্ষমা বিচাৰি আছা মই তোমাক সকলো গুনাহ মাফ কৰি তোমাক নিষ্পাপ মাসুম কৰি দিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে শবে বারাতের রাতি আল্লাহ রব্বুল আলামিন 5 জন ব্যক্তির বাহিরে বাকি সকলোকে মাফ কৰি দিয়ে সকলোৰে জীৱনৰ গুনাহ মাফ কৰি নিষ্পাপ মাসুম কৰি দিয়ে যিসকলে এই ৰাতি আল্লাহৰ ইবাদত কৰে ৰাতি নামাজ পঢ়ে আৰু দিনত ৰোজা ৰাখে তেওঁলোকৰ জীৱনৰ সকলো পাপ মোচন কৰি দিয়ে তেওঁলোকক নিষ্পাপ মাসুম কৰি দিয়ে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এই ফজিলতপূৰ্ণ বৰকতময় ৰাতি আমি কেনেকৈ নামাজ পঢ়িব লাগিব নামাজ কেই ৰাকাত পঢ়িব লাগিব নামাজৰ নিয়ম লগতে কেনেকুৱা ধৰণৰ আমলসমূহ কৰিব লাগিব কোন কোন দুআসমূহ পঢ়িব লাগিব গোটেইখিনি মই বিশ্লেষণভাৱে আলোচনা কৰিম ইয়াৰ পূৰ্বে আমি জানিব লাগিব এই ফজিলতপূৰ্ণ বৰকতময় ৰাতি যি ৰাতি আল্লাহ তাআলা আমভাৱে সকলোকে মাফিৰ এলান কৰি দিয়ে এই ফজিলতপূৰ্ণ ৰাতি যি 5 জন ব্যক্তিক মাফ নকৰে আমি জানিব লাগিব যে সেই 5 জনৰ লিষ্টত আমিও আছো নেকি আমি প্ৰথমতে জানিব লাগিব সেই 5 জন ব্যক্তি কোন হয় আল্লাহ রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় এক নম্বৰত আল্লাহ তাআলা যাক শবে বারাতৰ ৰাতিও মাফ নকৰে সেইজন হৈছে মুশৰিক যিজনে আল্লাহৰ লগত অন্য কাৰোবাক অংশীদাৰ বনায় আল্লাহৰ বাহিৰে অন্য কাৰো আগত মাথা নত কৰে আল্লাহৰ সমতুল্য অন্য কাকো ভাবে যিকোনো ধৰণৰ শিরক আল্লাহ তাআলা মাফ নকৰে যিসকলে শিরক কৰিছে আমি সকলোৱে তওবা কৰিব লাগে যদি আমাৰ জীৱনত আমি আল্লাহৰ লগত অন্য কাৰোবাক অংশীদাৰ বনাইছো যিকোনো ধৰণৰ যদি কোনোবাই যায় পীৰৰ মাজাৰত যায় মাথা নত কৰিছো তেওঁলোকেও তওবা কৰিব লাগিব কাৰোবাৰ আগত যদি মাথা নত কৰিছো আল্লাহৰ বাহিৰে অন্য কাৰো আগত যদি আমি সিজদা কৰিছো আমি শিরক কৰিছো আল্লাহ তাআলা মাফ নকৰে এই ফজিলতপূৰ্ণ ৰাতিও আমি আল্লাহৰ নিয়ামতৰ পৰা আমি মাহৰুম হৈ থাকিম গতিকে আমি প্ৰথমতে আমি পবিত্ৰ হৈ যাও যাতে আমাৰ জীৱনত শিরক নাথাকে যদি জানি অজানি আমি শিরক কৰিছো আমি সময় থাকোতে এতিয়া তওবা কৰি লও আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰো 2 নম্বৰত যিজন ব্যক্তিক আল্লাহ তাআলা এই ফজিলতপূৰ্ণ ৰাতিও মাফ নকৰে সেইজন হৈছে মা বাবার অবাধ্য সন্তানে এই ফজিলতপূৰ্ণ ৰাতি আল্লাহৰ নিয়ামতৰ পৰা বঞ্চিত হৈ থাকিব মাফিৰ পৰা মাহৰুম হৈ থাকিব এতিয়াও সংশোধন হ'ব লাগিব মা বাবার অবাধ্য সন্তানে জিমান ইবাদত কৰিলেও আল্লাহ তাআলা কবুল নকৰে কিয়নো আল্লাহ ৰব্বুল আলামিন কোরআনে কারিমত অর্ডার দিছে وقضى ربك الا تعبدوا الا اياه وبالوالدين احسانا হে বিশ্বৰ মানৱ জাতি তোমালোকৰ প্ৰতিপালকে এয়া ফয়সালা কৰিছে অৰ্ডাৰ দিছে যে তেওঁৰ বাহিৰে অন্য কাৰো ইবাদত নকৰিবা একমাত্ৰ ইবাদত তেওঁৰ কাৰণেই কৰিবা আৰু তোমালোকৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা ভাল ব্যৱহাৰ কৰা তেওঁলোকৰ আগত নিজকে নত কৰি ৰাখা সৰু কৰি ৰাখা তেওঁলোকৰ কোনোবা এজন যদি বা দুইজনে বিদ্ধ হয় তেওঁলোকৰ আগত উফ শব্দটো ব্যৱহাৰ নকৰিবা তেওঁলোকক সন্মান কৰিবা সেৱা যত্ন কৰিবা আল্লাহ তাআলা অৰ্ডাৰ কৰিছে যে তোমালোকৰ পিতৃ মাতৃৰ লগত ভাল ব্যৱহাৰ কৰা কোনোবা সন্তান যদি পিতৃ মাতৃৰ অবাধ্য হয় মা বাবাক মনত কষ্ট দিছে তেওঁলোকে যিমান ইবাদত কৰিলেও তেওঁলোকৰ ইবাদত কবুল নহয় এজন যুৱক মাকৰ কথা অমান্য কৰি হজ কৰিবলৈ যায় মাকে কৈছে বাবা মই দুৰ্বল হয় তুমি এই বছৰ হজলৈ যাব নালাগে কিন্তু বেটাই কৈছে যে মা মই হজলৈ যাও হজৰ মৌসুম আহিছে তোমাক ঔষধ চৌকত কিছুমান দি দিছো তুমি এইখিনি খাই থাকা মই হজৰ পৰা আহো তুমি মোৰ কাৰণে দোয়া কৰিবা
মাকে যদিও বিচৰা নাই তথাপিও বেটাই বাৰে বাৰে জিদ কৰিছে, যাবলৈ ইজাজত দি দিছে, অনুমতি দিছে। বেটা গুচি গ'ল। ৰাস্তাত যাওঁতে যেতিয়া নামাজৰ সময় হৈছে, মছজিদত আজান হ'ল, তেওঁ মছজিদত সোমাইছে নামাজ পঢ়িবলৈ। মছজিদৰ বাৰান্দাত তেওঁ নামাজ পঢ়ি আছে। ওচৰতে এজন চোৰে চুৰ কৰিছে। চুৰ কৰি যেতিয়া মানুহে খেদি আহিছে, মছজিদৰ ৱাল পাৰ হৈ যেতিয়া ক'তো পলাব নোৱাৰি যিখিনি বস্তু চুৰ কৰি লৈ আহিছিল, নামাজ পঢ়ি থকা যুৱকজনৰ পিছত থৈ চুৰ পলাল। মানুহ যেতিয়া খেদি আহিছে, আহি দেখিছে দেখাক দেখি প্ৰমাণ, তুমি বস্তু চুৰ কৰি আনি এতিয়া নামাজত থিয় হৈছা। লগে লগে যুৱকজনক মাৰধৰ আৰম্ভ কৰিলে। মানুহে পিটি আছে নামাজ অৱস্থাতেই। যুৱকজন মাৰ খাই খাই কান্দা নাই, হাঁহি আছে। মানুহবিলাকে যেতিয়া সুধিলে যে তুমি মাৰ খাই কান্দা নাই, আধা মৰা হৈ গৈছা, তুমি হাঁহি আছা, কাৰণটো কি? এতিয়া যুৱকজনে কৈ আছে, আপোনালোকে যি কাৰণে মাৰি আছে, মই আচলতে সেই কাৰণে মাৰ খাই থকা নাই। আচলতে ঘটনা এনেকুৱা, মই মোৰ মাকৰ কথা অমান্য কৰি হজ কৰিবলৈ যাম বুলি ওলাইছো, যাৰ কাৰণে মই এনেকুৱা শাস্তি ভুগিছো, যিটো ভুল মই কৰাই নাই, তাৰ কাৰণে মই মাৰ খাবলগীয়া হৈছে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, পিতৃ মাতৃৰ মনত আঘাত দি, কষ্ট দি যিমান ইবাদত কৰিলেও আল্লাহ তাআলাই কবুল নকৰে। পিতৃ মাতৃৰ অবাধ্য সন্তান এই শবে বাৰাতৰ দৰে আজিমুৰ শান বৰকতময় ৰাতিও আল্লাহৰ নিয়ামতৰ পৰা মেহৰুম হৈ থাকিব, মাফিৰ পৰা বঞ্চিত হৈ থাকিব। যদি আমি আমাৰ জীৱনত পিতৃ মাতৃৰ মনত আঘাত দিছো, কষ্ট দিছো, তেওঁলোকৰ ওচৰত মাফি বিচাৰো, ক্ষমা বিচাৰো, তেওঁলোকে যেতিয়া মাফ কৰি দিব, আল্লাহ তাআলাইও মাফ কৰি দিব। যদি পিতৃ মাতৃ দুনিয়াত নাই, তেওঁলোকৰ কবৰৰ ওচৰত যাওঁ, অলপমান তিলাৱত কৰো, তেওঁলোকৰ ৰুহৰ মাগফিৰাতৰ কাৰণে দুআ কৰো, হ'ব পাৰে আল্লাহ ৰব্বুল আলামিনে মাফ কৰি দিব। নহলে আমি এই ফজিলতপূৰ্ণ ৰাতিও আল্লাহৰ নিয়ামতৰ পৰা বঞ্চিত হৈ থাকিম। 3 নম্বৰত, সেইজন ব্যক্তিয়ে এই ফজিলতপূৰ্ণ ৰাতি আল্লাহৰ নিয়ামতৰ পৰা বঞ্চিত হৈ থাকিব, মাফিৰ পৰা বঞ্চিত হৈ থাকিব, আল্লাহ তাআলাই মাফ নকৰে। সেইজন হৈছে চুগলিখোৰ, যিজনে চুগলি কৰে, মানুহৰ কথা লগাই ফুৰে, ইজনৰ কথা সিজনৰ লগত, সিজনৰ কথা সিজনৰ লগত লগাই অশান্তিৰ সৃষ্টি কৰে, তেওঁলোকক আল্লাহ তাআলাই মাফ নকৰে। চুগলিখোৰটো বহুত বেয়া স্বভাৱ হয়, যাৰ কাৰণে এটা ঘৰ, সংসাৰ, এটা সমাজ বেয়া হৈ যায়, অশান্তিময় হৈ যায়, মাৰা কাটা পৰ্যন্ত হৈ যায়। আৰু চুগলিটো আল্লাহ তাআলাই অত্যন্ত ঘৃণ কৰে, আল্লাহ তাআলাই লানত কৰে, আল্লাহ তাআলাই ফেৰেশতাসকলে লানত কৰে, মানুহৰ মাজত অশান্তিৰ সৃষ্টি কৰা হয়। গতিকে আমি যদি জীৱনত চুগলি কৰিছো, তওবা কৰো, জীৱনত যাতে আৰু কোনোদিনেই নকৰো। 4 নম্বৰত, যিটো ভুল কৰিলে আল্লাহ তাআলাই এই পবিত্ৰ ৰাতিও মাফি নকৰে, সেয়া হৈছে জিনা। জিনাৰ দৰে ঘৃণনীয় পাপ আৰু হ'ব নোৱাৰে। এটি ভয়ংকৰ পাপ হয়। যদি জীৱনত কোনোদিন জিনা কৰিছে, এতিয়াও সময় থাকোতে তওবা কৰক, নহলে আল্লাহৰ নিয়ামতৰ পৰা বঞ্চিত হৈ থাকিব। যি ৰাতি আল্লাহ তাআলাই অগণন মানুহক মাফ কৰি দিব। আমি কেনেকুৱা নিকৃষ্ট মানুহ হয় যে এই ৰাতিও, ফজিলতপূৰ্ণ ৰাতিও যদি মাফিৰ পৰা বঞ্চিত হওঁ, আল্লাহৰ নিয়ামতৰ পৰা বঞ্চিত হৈ থাকো। যি ৰাতি আল্লাহ তাআলাই মানুহৰ ভাগ্যলিপি তৈয়াৰ কৰে, এই ৰাতিও যদি আমি মাফি নাপাওঁ, আমি আল্লাহৰ নিয়ামতৰ পৰা বঞ্চিত হৈ থাকো, আমাৰ দৰে নিকৃষ্ট মানুহ আৰু কোন হ'ব পাৰে? জীৱনত যদি কোনোদিন জিনা কৰিছো, এতিয়াও ফুল ষ্টপ লগাই দিওঁ, জীৱনত যাতে কোনোদিনেই এনেকুৱা ঘৃণনীয় পাপ আমি কোনোদিন নকৰো। জিনা, ভেবিচাৰী, এইবোৰ বহুত ঘৃণনীয় পাপ হয়। আল্লাহ তাআলাই লানত কৰে, আল্লাহৰ ফেৰেশতাসকলে লানত কৰে, দিন ও দুনিয়া বৰবাদ হৈ যায়। গতিকে আমাৰ জীৱনত যদি এনেকুৱা পাপ হৈছে, আমি তওবা কৰো, আৰু জীৱনত যাতে কোনোদিনে এনেকুৱা পাপ নকৰো। আল্লাহ তাআলাই হ'ব পাৰে আমাক এই ফজিলতপূৰ্ণ ৰাতি মাফ কৰি দিব। 5 নম্বৰত, যিজন ব্যক্তিক আল্লাহ তাআলাই মাফ নকৰে, সেইজন হৈছে হিংসুক। মানুহৰ কিবা ভাল দেখা পাই হিংসা কৰা, দুশ্মনী কৰা, আল্লাহ তাআলাই মাফ নকৰে। হিংসা যদি জীৱনত আমি কৰিছো, মানুহৰ কিবা ভাল দেখা পাই হিংসা কৰিছো, দুশ্মনী কৰিছো, কাৰোবাৰ ক্ষতি কৰিব বিচাৰিছো বা ক্ষতি কৰিছো, আমি সেইজনৰ পৰা মাফি বিচাৰো।
যদি হিংসা কৰিছো আল্লাহৰ ওচৰত মাফি বিচাৰো আল্লাহ তাআলাই হ'ব পাৰে আমাক মাফ কৰি দিব নহলে আল্লাহৰ নিয়ামতৰ পৰা আমি বঞ্চিত হৈ থাকিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এতিয়া হক আমি আলোচনা কৰো সবে বাৰাতৰ ৰাতি আজি ৰাতি আমি কেনেকৈ আমল কৰিম কেনেকৈ নামাজ পঢ়িম আপুনি কমসে কম 12 ৰাকাত নামাজ এই ৰাতি আপুনি পঢ়িব জিমান নফল নামাজ বেছি পাৰে আপুনি পঢ়িব পাৰে ওলি আউলিয়া সকলে হাজাৰ ৰাকাত লৈকে নামাজ পঢ়িছিল আৰু আৱাম মানুহৰ কাৰণে এটা নিয়ম কৰি দিছিল যে কমসে কম 12 ৰাকাত নামাজ পঢ়া যিকোনো সূৰা দি 2 ৰাকাতৰ নিয়ত কৰি আপুনি নামাজ পঢ়িব পাৰে যিকোনো সূৰা দি পঢ়িব কমসে কম 12 ৰাকাত নামাজ পঢ়িব ইয়াৰ লগতে আপুনি যদি পাৰে 4 ৰাকাত সালাতুত তাসবিহ নামাজ পঢ়িব সালাতুত তাসবিহ নামাজ বহুত ফজিলতপূৰ্ণ নামাজ হয় এই নামাজ পঢ়িলে 10 ধৰণৰ গুনাহ আল্লাহ তাআলাই maaf কৰি দিয়ে যিমান পুৰণি গুনাহ নতুন গুনাহ সগীৰা কবিৰা জানি কৰা নাজানি কৰা সকলো ধৰণৰ গুনাহ আল্লাহ তাআলাই maaf কৰি দিয়ে এই নামাজ কমসে কম বছৰত এদিন হলেও বছৰত এবাৰ হলেও এই নামাজ পঢ়িব লাগে আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ খুৰায়েক হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহু এই নামাজ শিকাই দিছিল আৰু কৈ দিছিল চাচা আপুনি যদি পাৰে প্ৰতিদিন এই নামাজ আপুনি পঢ়িব নহলে সপ্তাহত এদিন পঢ়িব যদি সপ্তাহত নহয় কমসে কম মাহত এবাৰ পঢ়িব যদি মাহতো নোৱাৰে আপুনি বছৰত এবাৰ পঢ়িব হে মোৰ মৰমৰ চাচা যদি বছৰেও নোৱাৰে আপুনি জীৱনত এবাৰ হলেও এই নামাজ আপুনি পঢ়িব এই নামাজৰ বহুত ফজিলত আছে এই নামাজ পঢ়িলে আল্লাহ তাআলাই জীৱনৰ সকলো গুনাহ maaf কৰি দিয়ে গতিকে এই ফজিলতপূৰ্ণ ৰাতি আপুনি 4 ৰাকাত সালাতুত তাসবিহ নামাজ আপুনি পঢ়িব আৰু এই তাসবিহ নামাজৰ প্ৰত্যেক ৰাকাতত 75 বাৰ কৈ তৃতীয় কলিমাটো পঢ়িব লাগে সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার এই তাসবিহ প্ৰত্যেক ৰাকাতত 75 বাৰ পঢ়িব লাগিব নিয়মটো মই কৈ দিছো আপুনি 4 ৰাকাত সালাতুত তাসবিহ নিয়ত কৰিলে মই আল্লাহৰ ওয়াস্তে 4 ৰাকাত সালাতুত তাসবিহ নফল নামাজ পঢ়ি আছো আল্লাহু আকবার বুলি আপুনি হাত বান্ধি ললে সানা পঢ়িলে সানা পঢ়ি আউযু বিল্লাহ বিসমিল্লাহ সূরা ফাতিহা অন্য সূরা এইবোৰ পঢ়াৰ আগত সানা পঢ়ি লগে লগে ইয়াতে 15 বাৰ আপুনি এই তাসবিহ পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ইয়াতে 15 বাৰ পঢ়িলে তাৰ পিছত আউযু বিল্লাহ বিসমিল্লাহ সূরা ফাতিহা আৰু অন্যটি সূরা মিলালে এইখিনি পঢ়াৰ পিছত 10 বাৰ সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার পঢ়ি আল্লাহু আকবার বুলি রুকুলৈ যাব রুকুত যাই রুকুর তাসবিহ পঢ়িব 3 বাৰ সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম 3 বাৰ পঢ়াৰ পিছত এই তাসবিহ পঢ়িব 10 বাৰ সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 10 বাৰ পঢ়াৰ পিছত সামি আল্লাহু লিমান হামিদা কৈ কৈ থিয় হৈ যাব থিয় হৈ রব্বানা লাকাল হামদ পঢ়িব তাৰ পিছত 10 বাৰ এই তাসবিহ পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার পঢ়াৰ পিছত আল্লাহু আকবার বুলি সিজদালৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা 3 বাৰ পঢ়াৰ পিছত ইয়াতে আকৌ 10 বাৰ এই তাসবিহ পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার এটো 10 বাৰ পঢ়িলে তাৰ পিছত আল্লাহু আকবার বুলি বহি যাব দুই সিজদাৰ মাজত বহাটুক জলসা বলে আৰু এই জলসাত বহি 10 বাৰ পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার পঢ়াৰ পিছত পুনৰাই সিজদালৈ যাব সিজদাৰ তাসবিহ পঢ়াৰ পিছত 10 বাৰ পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার এনেকৈ এক ৰাকাতত 75 বাৰ হল 4 ৰাকাত নামাজত 300 বাৰ এই তাসবিহ পঢ়া হ'ব এনেকৈ আপুনি 4 ৰাকাত সালাতুত তাসবিহ নামাজ পঢ়িব 2 ৰাকাত কৰি নফল নামাজ আপুনি কমসে কম 12 ৰাকাত নামাজ পঢ়িলে তাৰ পিছত 4 ৰাকাত সালাতুত তাসবিহ নামাজ পঢ়িলে ইয়াৰ বাহিৰে আপোনাৰ জীৱনৰ যিমান কাজা নামাজ আছে জীৱনত ধৰক প্ৰথম ফজৰৰ যেটো কাজা নামাজ আছিল ফজৰৰ 2 ৰাকাত ফৰজ নামাজ মোৰ কাজা হৈছিল মই পঢ়ি আছো জোহৰৰ 4 ৰাকাত ফৰজ নামাজ কাজা হৈছিল মই পঢ়ি আছো এনেকৈ নিয়ত কৰি কৰি উমৰি কাজা নামাজটো পঢ়াৰ চেষ্টা কৰিব ইয়াৰ লগতে বেছি বেছিকৈ ইস্তিগফাৰ পঢ়িব আস্তাগফিৰুল্লাহাল্লাযী
লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। বেশি বেশি ইস্তিগফার পড়িব, দুরূদ শরীফ পড়িব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। ইয়াৰ লগতে তাসবিহ পঢ়িব, সুবহানাল্লাহ সুবহানাল্লাহ, আলহামদুলিল্লাহ আলহামদুলিল্লাহ, আল্লাহু আকবার আল্লাহু আকবার। কেতিয়াবা নামাজ পঢ়িব, অলপমান নামাজ পঢ়ি আকৌ দোয়া কৰিব, তাৰপিছত আকৌ তাসবিহ পঢ়িব, অলপ তাসবিহ কৰি দোয়া কৰিব, অলপ কোৰআন কাৰিমত তিলাওয়াত কৰিব, তাৰপিছত দোয়া কৰিব, অলপ পিছে পিছে দোয়া কৰি থাকিব। যিমান দোয়া কৰিব আল্লাহ তাআলাই দান কৰিব। বাচ্চাই নাকান্দিলে মাকেও গাখীৰ নিদিয়ে। আমি আল্লাহৰ পৰা নিবিচাৰিলে আল্লাহ তাআলাই কেনেকৈ দিব? আল্লাহ তাআলাই কৈ আছে, হে বান্দা তুমি মোৰ ওচৰত বিচৰা, তোমাৰ কি লাগে মই তোমাক দান কৰিম। আজি আল্লাহ তাআলাই বাম্পাৰ অফাৰ দিছে। আল্লাহ তাআলাই আমাক সকলোকে এই ফজিলতপূৰ্ণ ৰাতি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰাৰ তৌফিক দান কৰক। আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।